প্ৰখৰ ৰ'দ বৰষুণ নেওচি বানাক্ৰান্তক সহায় কৰাত ব্যস্ত সময় গগৈ। আমি বৰ্তমান সময়ত দেখিছোঁ সমাজ সেৱা কৰিবলৈ বহুজন আগবাঢ়ি আহে আৰু সমাজ সেৱা কৰাৰ ইচ্ছাও কিন্তু মানিবলগীয়া। কিন্তু ইয়াৰ মাজতে সময় গগৈৰ কথা এইকাৰণে ক'ব লগা হৈছে, ৰ'দ বৰষুণ নেওচি সকলো ফালে কিন্তু একাধিকবাৰ কাম কৰি গৈছে। এই গেলা গৰমত আপোনালোকে নিজে অনুভৱ কৰক, এফালে পলস, এফালে ধূলি আৰু বৰষুণ, আকৌ লগতে দিছে গেলা গৰমো। এই গৰমৰ মাজত, উৎকট গৰমৰ মাজত মানুহৰ মাজত কিতাপ পত্ৰ হওক, সা সামগ্ৰী ডিষ্ট্ৰিবিউশ্যন কৰাটো কিমান কষ্টকৰ, হয়তো যিসকলে ডিষ্ট্ৰিবিউট কৰিব গৈছে তেওঁলোকে এই কথাটো বুজি পায়। কাৰণ এই কথাটো এইকাৰণে ক'ব লগা হৈছে, কাৰণ মানুহক সাহাৰ্য যেতিয়া বিতৰণ কৰিবলৈ যাব, তেতিয়া যিমানেই আপুনি শৃংখলাবদ্ধভাৱে আপুনি কৰিবলৈ চেষ্টা কৰিব, সিমানেই কোনোবা খিনিত হেঁচা ঠেলা হয়। আৰু তেনে পৰ্যায়ত আপুনি ডিষ্ট্ৰিবিউশ্যন ধৈৰ্যৰে কৰাটো অত্যন্ত কষ্টকৰ হৈ পৰে। কিন্তু তাৰ মাজতে আপুনি চাব সময় গগৈক, কাকো কেতিয়াও ক'তো মন্তব্য নকৰে, কাকো উচ্চ বাক্যত কোনো কথা নকয়, নিজৰ কাম কেৱল কৰি যায়। বৰষুণ ৰ'দ কোনো মতলব নাই, একাধিকবাৰ আমি দেখিছোঁ এনেকৈ কেৱল কাম কৰি যায়। কাৰোবাৰ কিবা অভাৱ হৈছে, নাই পোৱা বুলি ক'লেই লগালগ যোগাৰ কৰি দিয়ে। অৰ্থাৎ সময় গগৈৰ কাষত আপুনি থাকিলে না বুলি একো শব্দ নুশুনে। ইমান দিন থাকি বা ইমানখিনি ওচৰত থাকি এইখিনিয়ে গম পালোঁ যে সমাজ সেৱা কৰাৰ আমি দেখিছোঁ বহু ব্যক্তিৰ ধাউতি আছে, বহুজনে কৰে, কিন্তু তাৰ মাজতে কেতিয়াবা পালো মাৰে বহুজনে। এইটো স্বীকাৰ কৰিব লাগিব, কাৰণ কিমান কষ্ট কৰিব নোৱাৰে বহুজনে। কিন্তু তাৰ মাজতে ইয়াত ব্যতিক্ৰম হিচাপে সময় গগৈক দেখিছোঁ, কামত কিন্তু কোনো ৰকম অৱহেলা কেতিয়াও নকৰে, নিজাববীয়াকৈ কেৱল কাম কৰি গৈছে, কেৱল অৱধাৰিত ৰূপত কাম কৰি গৈছে, কেৱল কৰি গৈছে। নিজৰ কথা ভবা ইয়াত দেখা নাই, কেৱল কাম কৰি গৈছে। যাৰ যি অভাৱ হৈছে মুঠতে না বুলি শব্দ নাই, সকলোকে এফালৰ পৰা সহায় কৰি গৈছে। এইকাৰণে হয়তো খুব কম সময়তে সময় গগৈ যিধৰণে নিস্বাৰ্থভাৱে কাম কৰি যাব পাৰিছে আৰু মানুহৰ, অসমবাসীৰ হৃদয় জয় কৰিব পাৰিছে। ইমানখিনিয়ে আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টোত আপোনালোকে দেখিলে অনুভৱ কৰিব কি ধৰণে বৰ্তমান সময়ত এয়া কিতাপ পত্ৰ বিলাই আছে, কিমান গৰম, কিমান গৰমত ঘামি জামি শেষ হৈ গৈছে, কিন্তু নিজৰ কাম কৰিবলৈ ৰৈ দিয়া নাই, কৰি গৈছে। এয়াই আচলতে মানুহক সহায় কৰাৰ যদি ধাউতি থাকে, তেনেহ'লে এই ধৰণে কামবোৰ আগবাঢ়ি গৈ থাকে। ইয়াত দেখি আচলতে আচৰিত লাগিলে, ইমান গেলা গৰম, ইমানেই অত্যধিক গৰম পৰিছে, এই গৰমৰ মাজতো কিন্তু নিজৰ কাম কৰি আছে, থমকি ৰোৱা নাই। এয়াই হয়তো অনন্য আৰু এয়াই হয়তো ব্যতিক্ৰম হিচাপে সময় গগৈ এইবোৰ কাৰণতে, এইবোৰ বৈশিষ্ট্যৰ বাবেই অসমত জিলিকি উঠিছে।